সন্মানীয় প্ৰদীপ হাজৰিকাই সুন্দৰভাৱে তেখেতৰ মনোনয়ন পত্ৰ দাখিল কৰিলে ইতিমধ্যে। তাৰপিছত আমাৰ কুশল দুৰীয়ে তেখেতেও এতিয়া প্ৰাৰ্থিত্ব দিম বুলি কৈ আছে। তেখেতো আমাৰ এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা। তেখেতো দলক কৈছে যে মই দলৰ সৈতে। গতিকে আমাৰ দল হ'ল গণতান্ত্ৰিক দল। গণতান্ত্ৰিক দলত আমাৰ বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে বিভিন্ন ধৰণৰ এনেধৰণৰ প্ৰস্তাৱ আগবঢ়াব পাৰে। সেইটোতো কংগ্ৰেছ বা আমাৰ মাজত পাৰ্থক্য আছে। গতিকে কুশল দুৰুৱে হওক বা বিতুপন ৰায়দঙিয়ে হওক, আমাৰ যিকোনো এগৰাকী আমাৰ কাৰ্যকৰ্তাই ক'ব পাৰে যে মোকো প্ৰাৰ্থিত্ব লাগে। সেইটো আমাৰ গণতান্ত্ৰিক দলত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত কৰে বা কৰিব। গতিকে আপোনালোকৰ অবজাৰভেশ্যনো ঠিক আছে, হয় আমাৰো প্ৰাৰ্থীয়ে বিচাৰিছে। আমাৰ প্ৰদীপ দায়ো ইতিমধ্যে অসম গণ পৰিষদৰ হিচাপে তেখেতে প্ৰাৰ্থিত্ব মনোনয়ন দাখিল কৰিছে। আমাৰো দুই এগৰাকী প্ৰাৰ্থীয়ে কৈছে যে আমিও এঘূৰি একেলগে যুঁজো। গতিকে তেনেধৰণৰ কথাটো প্ৰত্যেক দলত প্ৰত্যেক সমষ্টিতে আছে। দেখা যাওক কি হয়। সেই কথাটো মই আচলতে দিয়াতকৈ আমাৰ সংসদীয় বৰ্ড থাকে, আমাৰ শীৰ্ষ নেতৃত্ব থাকে, আমাৰ ইলেকশ্যন কমিটি থাকে, তেওঁলোকে সিদ্ধান্ত লয়। অসম গণ পৰিষদ আমাৰ এটা অতি পুৰণি আমাৰ মিত্ৰ দল। গতিকে মৰ্যাদা সহকাৰে সকলোৰ লগত কথা পাতিহে সাধাৰণতে কথাবিলাক হয়। গতিকে বন্ধুত্বপূৰ্ণ হয় নে নহয়, আমাৰ বিজেপিৰ পৰা কোনোবাই দিব নেকি বা নিদিব নেকি, কি কথা কি বতৰা, সেইটো আমাৰ আচলতে সময়ত আমাৰ শীৰ্ষ নেতৃত্বই কৰে। কিন্তু আমাৰ এটাই কথা, আমাৰ ব্যক্তিগতভাৱে ময়ো আমাৰ শ্ৰদ্ধেয় প্ৰদীপ দাৰ প্ৰতি সদায় শুভেচ্ছা আছে, শ্ৰদ্ধা আছে, আৰু সেইকাৰণে তেওঁৰ ঘৰত আজি নিৰ্বাচনৰ দিনাখন তেখেতক শুভেচ্ছা আৰু শ্ৰদ্ধা জনাবলৈ আহিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।